হেল্ল' সকলোৱে নমস্কাৰ ল'ব সকলো চৰকাৰী কৰ্মচাৰীৰে তেখেতে লাগিলে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীয়ে হওক নাইবা ৰাজ্য চৰকাৰৰ অধীনৰ কৰ্মচাৰীয়ে হওক এই আটাইসকল কৰ্মচাৰীৰে অষ্টম দৰমহা আয়োগ কেতিয়াৰে পৰা কাৰ্যকৰী কৰা হ'ব অষ্টম দৰমহা আয়োগৰ লাভ কেতিয়াৰে পৰা লাভ কৰিব এই লৈ যথেষ্ট উৎকণ্ঠা আছে ইয়াৰ কাৰণ হ'ল অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হোৱাৰ লগে লগে তেখেতসকলৰ দৰমহাখিনি যথেষ্টখিনি বৃদ্ধি হ'ব আৰু এই মূল্য বৃদ্ধিৰ যুগত তেওঁলোকে এই বৃদ্ধি হোৱা দৰমহাখিনিৰে সংসাৰৰ জোৰাটেপলি মৰাত সুবিধা হ'ব এতিয়া এই সন্দৰ্ভত মানে অষ্টম দৰমহা আয়োগ কেতিয়াৰে পৰা কাৰ্যকৰী কৰা হ'ব এই সন্দৰ্ভত যোৱা 8 ডিচেম্বৰ তাৰিখে সদনত বৰ্তমান যেহেতু শীতকালীন অধিৱেশন চলি আছে তাত 4 গৰাকী সাংসদে আমাৰ ফাইনেন্স মিনিষ্ট্ৰীক প্ৰশ্ন কৰিছিল আমাৰ যেটো মানে অষ্টম দৰমহা আয়োগ কেতিয়াৰে পৰা কাৰ্যকৰী কৰা হ'ব এই সন্দৰ্ভত প্ৰশ্ন কৰিছিল আৰু এই প্ৰশ্নসমূহ কেনেকুৱা আছিল আৰু তাৰ উত্তৰ ফাইনেন্স ডিপাৰ্টমেণ্টে কি বুলি দিছিল এই কথাখিনি আমি এইটো ভিডিঅ'ৰ যোগেৰে আলোচনা কৰিম এতিয়া ইয়াতে প্ৰশ্ন কৰা হৈছে যে নাম্বাৰ এ whether the government proposes to implement the 8th pay commission with effect from 1/1/2026 if so the details thereof and the action taken thereon মানে চৰকাৰে 8th pay commission অষ্টম দৰমহা আয়োগ ইমপ্লিমেন্ট কৰাৰ কাৰণে মানে 1/1/2026 ৰ পৰা ইমপ্লিমেন্ট কৰাৰ কাৰণে প্ৰস্তাৱ লৈছে নে লোৱা নাই যদি লৈছে তাৰ ডিটেইলছখিনি দিব দিছে আৰু তাৰ কাৰণে কি কাৰ্যপন্থা লোৱা হৈছে সেইখিনি কথাও উল্লেখ কৰিব দিছে বি নম্বৰ কোৱেশ্চনটোত কোৱা হৈছে whether the government has finalized the term of reference of 8th pay commission which will lead to revision of salaries of central government employees and allowances of pensioners if so the details thereof and if not the reasons therefore মানে অষ্টম দৰমহা আয়োগৰ যেটো টাৰ্মছ অফ ৰেফাৰেন্স হেতু কি কৰা হৈছে না ফাইনালাইজ কৰিছে নে কৰা নাই চৰকাৰে যেটোৱে আমাৰ কেন্দ্ৰ চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকল আৰু পেঞ্চনাৰসকলৰ পে আৰু এলাউন্সটো কি কৰিব ৰিভাইজ কৰিব যদি কৰিছে তাৰ ডিটেইলছখিনি দিব দিছে যদি কৰা নাই তাৰ কাৰণটো দিব দিছে নেক্সট সি নম্বৰত কৈছে whether the government proposes to allocate fund for implementing the 8th pay commission in 2026-27 budget if so details thereof and action taken thereon and the total expenditure likely to be incurred from the government exchequer মানে কোৱা হৈছে যদিহে চৰকাৰে আমাৰ অষ্টম দৰমহা আয়োগ কাৰ্যকৰী কৰে তেনেহলে তাৰ কাৰণে যিমানখিনি ফান্ড লাগিব সেই ফান্ডখিনি 2026-27 ৰ বাজেটত ধাৰ্য কৰিবনে নকৰে যদিহে কৰে তেনেহলে তাৰ ডিটেইলছটো দিব দিছে আৰু এইখিনি ফান্ড ধাৰ্য কৰাৰ কাৰণে গভৰ্ণমেণ্টৰ পৰা কিমানখিনি টকা খৰচা হ'ব মানে অতিৰিক্তভাৱে ব্যয় হ'ব সেই কথাখিনিও ইয়াতে জনাব দিছে তাৰ কাৰণে কি একচন লোৱা গৈছে কি মানে পদক্ষেপ লৈ এইখিনি মানে জৰা মাৰিব হেতু কথা জনাব দিছে নেক্সট কোৱেশ্চনটো মানে ডি নম্বৰটো হৈছে whether the 8th pay commission has consulting all major stakeholders including central government employees and pensioners associations as well as state government before taking final recommendations if so the details thereof মানে সুধিছে যে অষ্টম দৰমহা আয়োগে নিজৰ ৰিকমেন্ডেশন ফাইনেল কৰাৰ আগতে ইয়াৰ যিবিলাক মেজৰ ষ্টেক হোল্ডাৰ্ছ আছে তেওঁলোকৰ লগত আলোচনাত মিলিত হৈছে নেকি বা আলোচনা চলাই আছে নেকি যদিহে আলোচনা চলাই আছে বা আলোচনাত ইতিমধ্যে মিলিত হৈছে তেনেহলে তাৰ ডিটেইলছখিনি দিব দিছে নেক্সট কোৱেশ্চনটো সুধিছে the present status of constitution and other proceedings regarding setting up of 8th pay commission along with the total number of central government employees and pensioners benefited মানে অষ্টম দৰমহা আয়োগৰ বৰ্তমান স্থিতি কি বৰ্তমান কেনেকুৱা অৱস্থাত আছে আৰু অষ্টম দৰমহা আয়োগৰ দ্বাৰা আমাৰ মুঠ কিমানখিনি চেন্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয় আৰু পেঞ্চনাৰে লাভান্বিত হ'ব এইটো ফিগাৰ বিচাৰিছে সংখ্যাটো বিচাৰিছে নেক্সট কোৱেশ্চনটো হৈছে whether the government proposes to consider the grievances of employees and pensioners due to delay in starting the functioning of 8th pay commission if so the details thereof মানে কোৱা হৈছে যে অষ্টম দৰমহা আয়োগৰ কামকাজখিনি আৰম্ভ হওঁতে যে দেৰি হৈ আছে তাৰ কাৰণে কৰ্মচাৰী বা পেঞ্চনাৰসকলৰ যেটো অভিযোগ সেই অভিযোগ সন্দৰ্ভত চৰকাৰখনে গুৰুত্ব দিয়া কথা কেনেকৈ বিবেচনা কৰিছে এইটো প্ৰশ্ন ইয়াতে সুধিছে নেক্সট সুধিছে যে the time by which the commission is likely to submit its recommendations and the time
by which the government implement them মানে কোনটো সময়ত বা কেনেকুৱা সময়ত কমিশনখনে তেওঁলোকৰ ৰিকমেন্ডেশন সাবমিট কৰিব আৰু গভৰ্ণমেণ্টে এটো ইমপ্লিমেন্ট কৰিব মানে আলটিমেটলি এই কোৱেশ্চনটোৰ অৰ্থ হ'ল যে অষ্টম দৰমহা আয়োগ কেতিয়াৰে পৰা কাৰ্যকৰী কৰা হ'ব এতিয়া এই প্ৰশ্নখিনিৰ উত্তৰত আমাৰ মিনিষ্টাৰ অফ ষ্টেট ইন দা মিনিষ্ট্ৰি অফ ফাইনেন্স শ্ৰী পংকজ চৌধুৰীদেৱে উত্তৰ দিছে যে উত্তৰ দিওঁতে কিন্তু তেখেতে একেলগে উত্তৰ দিছে A to C মানে A B C E আৰু F অৰ্থাৎ মাজতে ডি নম্বৰটো এৰি গৈছে A B C D আৰু F ৰ উত্তৰ দিছে আৰু D আৰু G ৰ উত্তৰটো তেখেতে বেলেগকৈ দিছে তো এইখিনি উত্তৰটো এনেকুৱা The 8th Central Pay Commission has already been constituted. The terms of reference of the 8th Central Pay Commission have been notified by Ministry of Finance resolution dated 3/11/2025. The number of central government employees is 50.14 lakh মানে 50 লাখ 14,000 and the number of pensioners is 69 lakh approximately আৰু 69 লাখ পেনশনাৰ ইতিমধ্যে আছে যিসকলে লাভান্বিত হ'ব 50 লাখ কৰ্মচাৰী আৰু 69 লাখ পেনশনাৰে লাভান্বিত হ'ব অষ্টম দৰমহা আয়োগৰ দ্বাৰা অৰ্থাৎ পেনশনাৰসকলেও ইয়াৰ পৰা লাভান্বিত হ'ব বুলি তেখেতে উল্লেখ কৰিছে The date of implementation of 8th Central Pay Commission shall be decided by the government. Government will make appropriate provision of funds for implementing the accepted recommendations of 8th Central Pay Commission. মানে যিটো তাৰিখৰ পৰা অষ্টম দৰমহা আয়োগ কাৰ্যকৰী কৰা হ'ব সেই তাৰিখটো চৰকাৰে নিৰ্ধাৰণ কৰিব সিদ্ধান্ত চৰকাৰে ল'ব মানে ইয়াত ডাইৰেক্টলি কোৱা হোৱা নাই যে অষ্টম দৰমহা আয়োগ 2026 চনৰ 1 জানুৱাৰীৰ পৰা হ'ব এইটো কথা কোৱা হোৱা নাই চৰকাৰে সিদ্ধান্ত ল'ব ইয়াৰ অৰ্থ এইটো হ'ব পাৰে যে কিবা কাৰণত হয়তো অষ্টম দৰমহা আয়োগ 1 জানুৱাৰী 2026 ৰ পৰা কাৰ্যকৰী নহ'ব পাৰে হয়তো কেইমাহমান পলমো হ'ব পাৰে আৰু হয়তো 1 জানুৱাৰীৰ পৰা লাগু হ'বও পাৰে কাৰ্যকৰী হ'বও পাৰে কিন্তু বৰ্তমান এই বিষয়ে ডাইৰেক্টলি একো উত্তৰ দিয়া নাই আৰু লগতে কৈছে যে গভৰ্ণমেণ্টে মানে চৰকাৰে আমাৰ যিখিনি অতিৰিক্ত টকাৰ দৰকাৰ হ'ব অষ্টম দৰমহা আয়োগ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত সেই টকাখিনি কি কৰিব ব্যৱস্থা কৰিব নেক্সট ডি নম্বৰ কোৱেশ্চনৰ এনসাৰটোত এনেকৈ উত্তৰ দিছে যে The 8th Central Pay Commission will devise methodology and procedure for formulating recommendations মানে অষ্টম দৰমহা আয়োগখনৰ যিখিনি ৰিকমেন্ডেশন সেইখিনি ফাইনালাইজ কৰাৰ আগতে যিখিনি দৰকাৰ হয় মানে যিখিনি কাৰ্যপ্ৰণালী আছে সেইখিনি কাৰ্যপ্ৰণালী পালন কৰিব মানে ষ্টেক হোল্ডাৰৰ লগত আলোচনা কৰাকে আদি কৰি যিখিনি কাৰ্যপন্থা আছে আটাইখিনি ধুনীয়াকৈ কৰিব আৰু নেক্সট কোৱেশ্চনটো আছিল যে কেতিয়া সাবমিট কৰিব অষ্টম দৰমহা আয়োগৰ ৰিপৰ্টটো কেতিয়া সাবমিট কৰিব আৰু চৰকাৰে কেতিয়া ইমপ্লিমেন্ট কৰিব তাৰ উত্তৰত কৈছে যে as specified in the resolution notified on 3/11/2025 3 নৱেম্বৰত যিখন ৰিজলিউচন মানে নটিফাইড কৰা হৈছিল তাত উল্লেখ কৰা হৈছিল যে অষ্টম দৰমহা আয়োগে কি কৰিব তেওঁলোকৰ যিটো ৰিকমেন্ডেশন সেই ৰিকমেন্ডেশনটো সেই তাৰিখৰ পৰা 18 মাহৰ ভিতৰত মানে কি কৰিব চৰকাৰক সাবমিট কৰিব আৰু চৰকাৰক সাবমিট কৰাৰ পিছত চৰকাৰে কেতিয়া ইমপ্লিমেন্ট কৰিব তাৰ ওপৰত সিদ্ধান্ত ল'ব গতিকে এইখিনি হ'ল প্ৰশ্ন আৰু উত্তৰ যিখিনি আমাৰ যোৱা 8 ডিসেম্বৰ তাৰিখে সংসদৰ শীতকালীন অধিৱেশনত আলোচনা কৰা হৈছিল গতিকে ইনফৰমেশনটো আজিলৈ ইমানেই পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম ধন্যবাদ